বিদেশে হয়, লাগিলে সেয়া ছিংগাপুৰেই হওক কিংবা আমাৰ একেবাৰে ওচৰৰ ভূটান বা নেপালেই হওক। ছিংগাপুৰ যিহেতু যাব নোৱাৰোঁ, মই ওলালোঁ আজি নেপাললৈ, আমাৰ একেবাৰে ওচৰত থকা এখন দেশ। কিন্তু দেশখনৰ বিষয়ে দুই এটা কথা আপোনালোকক নকৈ নোৱাৰিলোঁ, সেয়েহে ভাবিলোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক মই কেইটামান কথা আজি ক'ম। অনুগ্ৰহ কৰি ভিডিঅ'টি আপোনালোকে স্কিপ নকৰিব। আৰু ভিডিঅ'টি চোৱাৰ পিছত আপোনালোকে যদি কোনোবাই চকু চিকিৎসাৰ কাৰণে নেপালত যাম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণেও বহুখিনি হয়তো সহায়ক হ'ব এই ভিডিঅ'টি। কাৰণ কেনেকৈ যাব লাগে, কি কৰিব লাগে, মই গোটেইখিনি এই ভিডিঅ'টিত আপোনালোকক কোৱাৰ কাৰণে চেষ্টা কৰিম। মই আৰু মোৰ ডাঙৰ ভিনদেউ গুৱাহাটীৰ পৰা NJP লৈ ট্ৰেইনত যাত্ৰা কৰিলোঁ। আৰু নেপাল যাবৰ কাৰণে আপোনাক কোনো ধৰণৰ পাছপৰ্ট বা ভিজাৰ প্ৰয়োজন নাই, আপুনি আপোনাৰ আধাৰ কাৰ্ডখন লৈ গ'লেই হৈ যাব। আৰু যদি আপোনাৰ লগত ভাৰতীয় টকা থাকে তেতিয়াহ'লেও আপুনি নেপালত ফুৰিব পাৰিব, কাৰণ নেপালত ভাৰতীয় টকাও সুন্দৰভাৱে চলে। নেপালত ভালেকেইখন চকু চিকিৎসালয় আছে, তাৰ ভিতৰত মেচি এখন আছে, এইখন চৰকাৰী হয়, আৰু তাৰ ওচৰতে আছে দৃষ্টি বুলি এখন, আমি দৃষ্টি সেইখন প্ৰাইভেট হয়, ইয়াতে আমি আহিলোঁ ভিনদেউ আৰু মই। আৰু যদি সময়ৰ কথা কওঁ, আপুনি যদি একেবাৰে ৰাতিপুৱাই গৈ পায় তেতিয়াহ'লে আপোনাৰ এদিনতে গোটেইখিনি কাম হৈ যাব আৰু আপুনি তাৰ পিছদিনাখন ঘৰলৈ আহিব পাৰিব। আৰু নেপালত অধিকাংশ লোকেই ইণ্ডিয়াৰ পৰা যোৱা, বিশেষকৈ অসম আৰু ৱেষ্ট বেংগল। আৰু ইয়াৰ পৰিৱেশবোৰো প্ৰায় অসমৰ লগত মিল আছে, একে আমাৰ সেই খেৰৰ পুঁজিটোৰ দৰে। কোনোবাই আকৌ কুকুৰটোকে বাঘ বনাই ইয়াত শুৱাই থৈছে। অৱশ্যে আমি য'ত গৈছোঁ তাৰ ওচৰত বৰ বিশেষ চাবলগীয়া তেনেকুৱা নাই, তথাপি মই এখন অটো লৈ অকণমান ওলাই আহিলোঁ অকলে। নেপালৰ স্থানীয় লোকৰ সহজ সৰল ব্যৱহাৰে মোক সঁচাকৈ আপ্লুত কৰিলে। চহৰৰ কোলাহলৰ পৰিৱৰ্তে আমি গ'লোঁ গাঁৱৰ সুন্দৰ পৰিৱেশৰ মাজত। সঁচাকৈ মন প্ৰাণ ভৰি যোৱা এটা সৌন্দৰ্য, বহু মূল্যৱান তথা পুৰণি গছেৰে আবৃত এটা সুন্দৰ পুখুৰীৰ পাৰ। আৰু ইয়াত কিছু সময় থকাৰ পিছত দাদাজনৰ লগত গ'লোঁ সৈনিক বজাৰলৈ। মিউজিয়ামৰ ভিতৰত থকা সৈনিকজনৰ স্মৃতিতেই ঠাইডোখৰৰ নাম সৈনিক বজাৰ। বিদেশ যিমানেই সুন্দৰ নহওক কিয়, নিজৰ ঠাইডোখৰ সদায় প্ৰিয়, সেয়েহে পুনৰ উভতিলোঁ নিজৰ ঠাইডোখৰলৈ। এইটো হৈছে আপোনাৰ নেপাল আৰু ভাৰতৰ সীমান্ত, আৰু ইয়াতেই নেপালৰ যাত্ৰা শেষ কৰি পুনৰ উভতিলোঁ ভাৰতলৈ।